আজি আমি সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তীব্ৰ আন্দোলন আজি গঢ়ি তুলিছোঁ। আজি 11:30 পৰা 12:30 এই আন্দোলন চলিব। এক ঘণ্টীয়া অৱস্থান বিক্ষোভ আমি কৰি আছোঁ। আপোনালোকে লক্ষ্য কৰিছে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি, তাৰ লগতে ৰন্ধন গেছৰ যি মূল্য বৃদ্ধি, চিলিণ্ডাৰৰ মূল্য বৃদ্ধি যি হাৰে বাঢ়িছে, ৰাইজে বৰ্ধিত মূল্যৰ ফলত এই সামগ্ৰীসমূহৰ মূল্যৰ ফলত অন্যান্য বস্তুসমূহৰ দাম সাংঘাতিকভাৱে বাঢ়ি গৈছে। ৰাইজৰ জীৱন জীৱিকা সাংঘাতিকভাৱে বিপদগ্ৰস্ত হৈ পৰিছে। আর চৰকাৰে এই অৱস্থাত ৰাইজক হকা দিয়াৰ পৰিৱৰ্তে চৰকাৰে কৃচ্ছ সাধনৰ ওপৰত দিছে নৰেন্দ্ৰ মোদী। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৰকাৰে উচিত এই মূল্য বৃদ্ধিৰ কবৰ পৰা ৰক্ষা কৰাৰ কাৰণে চৰকাৰে যি পেট্ৰলজাত সামগ্ৰীৰ ওপৰত চেছ লগায়, কৰ লগায়, সেইখিনি যদি বাতিল কৰি দিয়ে, কমাই আনে, তেতিয়া ৰাইজে হকা পাব পাৰে। চৰকাৰে সেই কাম কৰা নাই। কৰ্পৰেটৰ ক্ষেত্ৰত চৰকাৰে নথি স্বীকাৰ কৰিছে। বৃহৎ কৰ্পৰেট গোষ্ঠীৰ সন্মুখত আমেৰিকাত নথি স্বীকাৰ কৰিছে। ফলত ভাৰতবৰ্ষৰ মানুহৰ জীৱন দশা বিপদগ্ৰস্ত হৈছে। তেনেকুৱা বিপদৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি আন্দোলন কৰিছোঁ। চৰকাৰক কৈছোঁ যে অতি শীঘ্ৰে পেট্ৰলজাত সামগ্ৰীৰ বস্তু মূল্য কমাই আনক আৰু দৈনন্দিন ব্যৱহাৰ্য অতি প্ৰয়োজনীয় বস্তুসমূহৰ মূল্য কমাই আনক। নিৰ্বাচন বিৰুদ্ধে মূল্য বৃদ্ধি হ'ব লাগিছিল। জনসাধাৰণে ব্যাপক হাৰে ভোট দিছে বিজেপি চৰকাৰক। বিজেপিৰ দায়িত্ব মূল্য বৃদ্ধিৰ কবৰ পৰা জনসাধাৰণক ৰেহাই কৰা। চৰকাৰে এই দায়িত্ব পালন কৰিব পৰা নাই, ব্যৰ্থ হৈছে চৰকাৰে। মানে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মাৰ্ক্সবাদী সমগ্ৰ অসমতে প্ৰতিটো জিলাতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে নিৰ্বাচন হৈ যোৱাৰ পিছৰ পৰাই মানে চৰকাৰ মানুহক যিটো লুকাই ৰাখিছিল, যে দেশৰ অৰ্থনৈতিক অৱস্থাটো যে আমি পূৰ্বৰে পৰা কৈ আছিলোঁ যে একেবাৰে বেয়া হৈ আছে, বিপৰ্যস্ত হৈ আছে, এইটো নিৰ্বাচনৰ পিছৰ পৰা তেওঁলোকে এইটো প্ৰকাশ কৰিবলৈ ধৰিছে। এতিয়া ৰাইজক কৈছে তেল কমকৈ খাওক, পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰক, কৃচ্ছ সাধন কৰক। কিন্তু আমি দেখিছোঁ কৰ্পৰেট শ্ৰেণীৰ ওপৰত যে অতিমাত্ৰাই কৰটো আৰোপ কৰিব লাগে, সেইটো কৰা নাই। যে মুনাফা 70% নিশ্চিত কৰিছে কৰ্পৰেটসকলে যোৱা কৰোণাৰ সময়ৰ পিছৰে পৰা, কিন্তু তেওঁলোকৰ কৰ বৃদ্ধি হোৱা নাই। কিন্তু দৈনন্দিন জীৱনত যে মানুহ যে সাধাৰণ ৰাইজ আছে, তেওঁলোকৰ যে ৰোজগাৰ আয়, এইটো দিনে দিনে কমি আহিছে। তেওঁলোকে খৰচ কৰিবলৈ পৰা নাই। বজাৰত এটা মন্দা দেখা দিছে। দেশৰ কোনো উৎপাদন এতিয়া স্থবিৰ, মানুহৰ কোনো কাম নাই। আৰু এনে এটা পৰিস্থিতিত আমি দেখিছোঁ যে আমাৰ তেলৰ যিটো নাটনি, সেইটো আমাৰ হোৱা নাই। তেল যথেষ্ট পৰিমাণে আহি আছে আৰু আমি এক্সপৰ্টো কৰি আছোঁ। তাৰ জৰিয়তে আমি দেখিছোঁ আম্বানীৰ প্ৰচুৰ মাত্ৰাত তাত মুনাফা অৰ্জন কৰি আছে। তো চৰকাৰৰ যিটো নীতি, সেই নীতিৰ পৰিৱৰ্তন কৰিব লাগে। কমিছিল, পিছৰ পৰা বঢ়াইছে, আজিও বঢ়াইছে। এইটো তেওঁলোকে ৰাইজৰ ওপৰত বোজা ঝাপি দিয়াই এই চৰকাৰৰ মানে অন্যতম লক্ষ্য। আৰু তেওঁলোকে সাম্প্ৰদায়িক মেৰুকৰণৰ জৰিয়তে মানুহৰ মগজখিনি পংগু কৰিছে। আৰু তেওঁলোকে যি সিদ্ধান্ত লৈ আছে আৰু সারা ভাৰতবৰ্ষতে এই সিদ্ধান্তবিলাকৰ পক্ষত মিডিয়াও সাংঘাতিকভাৱে প্ৰচাৰ চলাই আছে যে এনেকুৱা যদি নহয় তেনেহ'লে দেশৰ অৰ্থব্যৱস্থা বেয়া হ'ব। কিন্তু আমি কি দেখিছোঁ, ইয়াৰ আগতেও যুদ্ধ হৈছিল 10 বছৰ আগত। তেতিয়া $110-20 হৈছিল আন্তৰ্জাতিক মূল্য নিৰ্ধাৰণ হৈছিল বেৰেল প্ৰতি। কিন্তু আমাৰ তেতিয়াও পেট্ৰল ডিজেলৰ মূল্য বহুত কম আছিল, কিয়নো টকাৰ মূল্যটো তেতিয়া আছিল। এতিয়া টকাৰ মূল্য দিনে দিনে কমি গৈ আছে। কিয় টকাৰ মূল্য দিনে দিনে কমি গৈ আছে, এতিয়া কেন্দ্ৰীয় চৰকাৰে এইখিনি জবাব দিব লাগে। টকাৰ মূল্য ধৰি ৰখাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। কিন্তু আনফালে আমি কি দেখিছোঁ, প্ৰতি মাহে মাহে ৰাজ্য চৰকাৰবিলাক ঋণ লৈ আছে। হিতাধিকাৰীৰ নামত মন্দিৰ মছজিদ বিভিন্ন ধৰণৰ খৰচ কৰি আছে। ৰাস্তা ঘাট আয়ৰ পৰা ব্যয়টো বৃদ্ধি পাইছে। আয়টোৰ পৰা ব্যয় বৃদ্ধি কৰাৰ কাৰণে যে বাজেটত আমাৰ সংস্থান নাই, যদি কৰোঁ আমাৰ দেশৰ অৰ্থনীতি বিপৰ্যস্ত হ'বই। আৰু সেইটোৱে আচল কাৰণ। এইটো চৰকাৰে এতিয়া কৰা নাই। ক্ষমতাত বহি থকাৰ কাৰণে যিখিনি কৰিব লাগে চৰকাৰ কৰিছে, কিন্তু দেশটোক সংকটত পেলাই দিছে, ৰাইজৰ ওপৰত মাত মাৰিছে, যাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাইছোঁ।